আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমত চৰকাৰী ভাষা আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? অসমত ফাৰ্ষ্ট টাইম কেতিয়া চৰকাৰী ভাষা আইন প্ৰৱৰ্তন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1960 চনত। 1960 চনত অসমত চৰকাৰী ভাষাৰ আইন প্ৰণয়ন কৰা হয় আৰু এই আইনৰ জৰিয়তে 1960 চনত অৰ্থাৎ 1960 চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰ কোনটো? অসমৰ আটাইতকৈ পুৰণি ভ্ৰাম্যমাণ থিয়েটাৰ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ কোহিনুৰ থিয়েটাৰ। কোহিনুৰ থিয়েটাৰ হ'ল অসমৰ আটাইতকৈ পুৰণি থিয়েটাৰ। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন কোন জিলাত অৱস্থিত? অসমৰ মেণ্টেল হস্পিটেলখন কোনখন জিলাত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শোণিতপুৰ। শোণিতপুৰ জিলাৰ তেজপুৰত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন অৱস্থিত। ইয়াত জিলা বুলি কোৱা কাৰণে শোণিতপুৰ হ'ল, বা কোনখন ঠাই বুলি যদি ক'লে হয় তেতিয়াহ'লে তেজপুৰ হ'লে হয়। নেক্সট কুৱেশ্যন, অসমত প্ৰথম বিধানসভা নিৰ্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল? অসমত কিমান চনত বিধানসভা নিৰ্বাচন ফাৰ্ষ্ট টাইম অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1952 চনত। 1952 চনত প্ৰথমবাৰ অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীখন সাধাৰণতে কোন দিশে বয়? অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন কোন দিশৰ পৰা কোন দিশলৈ বৈ গৈছে বুলি সুধিছে। আমি যদি ধৰি লওঁ এইখন ব্ৰহ্মপুত্ৰ নদী, এইখন এইফালৰ পৰা অৰুণাচলৰ পৰা প্ৰৱেশ কৰি অসমৰ মাজেৰে পাৰ হৈ বাংলাদেশলৈ প্ৰৱেশ কৰিছে আৰু যিকোনো মেপৰ ওপৰ ফালে থাকে উত্তৰ, তলফালে দক্ষিণ, ৰাইট ছাইডত পূব আৰু লেফ্ট ছাইডত পশ্চিম। পূবৰ পৰা পশ্চিমলৈ গৈছে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পূবৰ পৰা পশ্চিমলৈ। ব্ৰহ্মপুত্ৰ নদীখন পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে। নেক্সট কুৱেশ্যন, অসমত প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন হৈছিল? অসমৰ ফাৰ্ষ্ট মেডিকেল কলেজখন ক'ত স্থাপন হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ প্ৰথমখন মেডিকেল কলেজ স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ডিজিটেল বিশ্ববিদ্যালয় কোনখন? অসমৰ ফাৰ্ষ্ট ডিজিটেল ইউনিভাৰ্চিটি কোনখন বুলি সুধিছে আৰু এইখন হৈ যাব অপশ্যন নম্বৰ ডি অসম দক্ষতা বিশ্ববিদ্যালয়। অসম দক্ষতা বিশ্ববিদ্যালয়খন হ'ল অসমৰ ফাৰ্ষ্ট ডিজিটেল ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৰ্বাধিক ভূমিস্খলন অৰ্থাৎ লেণ্ডশ্লাইড হয়? অসমৰ কোনখন জিলাত সৰ্বাধিক লেণ্ডশ্লাইড হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডিমা হাছাও। অসমৰ ডিমা হাছাও জিলাত সৰ্বাধিক পৰিমাণে ভূমিস্খলন হয়। নেক্সট কুৱেশ্যন, অসমত ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈ কোনখন? ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ সোৱণশিৰি। সোৱণশিৰি নদী হ'ল ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈ আৰু এইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ। নেক্সট কুৱেশ্যন, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন নদীৰ কাষত অৱস্থিত? অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন নদীৰ পাৰত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন, তলহটীয়া কোনখন পাহাৰ বৰাক উপত্যকাত অৱস্থিত? বৰাক উপত্যকাত অৱস্থিত পাহাৰখনৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মিকিৰ পাহাৰ। মিকিৰ পাহাৰখন বৰাক উপত্যকাত অৱস্থিত। নেক্সট কুৱেশ্যন, বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক কোনটো পাহাৰ শ্ৰেণীয়ে পৃথক কৰিছে? অৰ্থাৎ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক কোনটো পাহাৰৰ শ্ৰেণীয়ে ডিভাইড কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত আছে ভৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো নৃত্য বড়ো জনগোষ্ঠীৰ অৰ্থাৎ তলহটীয়া কোনটো এটি
বড়ো জনগোষ্ঠীয়ে পালন কৰা নৃত্য আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বাগৰুম্বা। বাগৰুম্বা হ'ল বড়ো জনগোষ্ঠীৰ এটা লোকনৃত্য। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা ইউনিভাৰ্চিটি কোনখন? প্ৰশ্নটোত সুধিছে অসমৰ ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি কোনখন বুলি, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অসম মহিলা বিশ্ববিদ্যালয়। অসম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত অৱস্থিত আৰু এইখন স্থাপন হৈছিল 2013 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? প্ৰশ্নটোত সুধিছে ফাৰ্ষ্ট এছামিজ ফিল্ম কোনখন বুলি, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জয়মতী। জয়মতী ছবিখন 1935 চনত মুক্তি লাভ কৰিছিল আৰু এইখনৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমৰ কোনটো নৃত্যক ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে? ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নৃত্য কোনবিধ বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যক ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এই সত্ৰীয়া নৃত্যই হ'ল ভাৰতৰ অষ্টমতম শাস্ত্ৰীয় নৃত্য। নেক্সট কুৱেশ্যন, অসমৰ কোনখন নদীক সোণালী নদী বুলি কোৱা হয়? অসমৰ কোনখন নদীক গল্ডেন ৰিভাৰ বুলি কোৱা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ সোৱণশিৰি। সোৱণশিৰি নদীক গল্ডেন ৰিভাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ মুঠ ভূখণ্ডৰ প্ৰায় কিমান শতাংশ পাহাৰীয়া অঞ্চল? অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ প্ৰায় কিমান শতাংশ পাহাৰীয়া অঞ্চল আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 30%। অসমৰ মাটিকালিৰ প্ৰায় 30% পাহাৰীয়া অঞ্চল আছে। নেক্সট কুৱেশ্যন, অসমত মন্ত্ৰী পৰিষদৰ সাংবিধানিক আধাৰ কোনটো অনুচ্ছেদত আছে? অসমৰ যি মন্ত্ৰী পৰিষদ আছে আৰু ইয়াৰ সাংবিধানিক আধাৰৰ কোনটো অনুচ্ছেদত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি অনুচ্ছেদ 164। অনুচ্ছেদ নং 164ত অসমৰ মন্ত্ৰী পৰিষদৰ সাংবিধানিক আধাৰৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান? অসম বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 126। 126 হ'ল অসম বিধানসভাৰ সদস্য সংখ্যা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন? অসমৰ ফাৰ্ষ্ট ওমেন IAS বিষয়া কোন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মীৰা হাজৰিকা। মীৰা হাজৰিকা হ'ল অসমৰ পৰা হোৱা প্ৰথমগৰাকী মহিলা IAS বিষয়া। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত বিধান পৰিষদ লেজিছলেটিভ কাউন্সিল আছেনে? প্ৰশ্নটোত সুধিছে বৰ্তমান অসমত লেজিছলেটিভ কাউন্সিল আছেনে নাই, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নাই। অসমত কোনো ধৰণৰ বিধান পৰিষদ নাই। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগ কেতিয়া গঠন হৈছিল? অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1993। 1993 চনত অসমত ৰাজ্যিক নিৰ্বাচন আয়োগ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ ভৌগোলিক অৱস্থান কিমান অক্ষাংশৰ ভিতৰত? অসমৰ ভৌগোলিক অৱস্থান কিমান অক্ষাংশৰ ভিতৰত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 22 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ ভিতৰত। নেক্সট কুৱেশ্যন, অসম চৰকাৰৰ প্ৰথম বাজেট কোনে উপস্থাপন কৰিছিল? অসম চৰকাৰৰ ফাৰ্ষ্ট টাইম যি বাজেট দাখিল কৰা হৈছিল, এই বাজেট কোনে উপস্থাপন কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়ে অসমৰ প্ৰথমখন বাজেট উপস্থাপন কৰিছিল। তেখেতে এই বাজেট কিমান চনত উপস্থাপন কৰিছিল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাওক। এতিয়ালৈকে আমি আমাৰ এই APSC গ্ৰেড 4 এক্সামৰ যি ভিডিঅ' আগবঢ়াই আছিলোঁ, এই ভিডিঅ'খিনিৰ 7 নম্বৰ ভিডিঅ'টো আলোচনা কৰিলোঁ। ভিডিঅ'টোত আমি 25টা ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। এই কুৱেশ্যনখিনিৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন এণ্ড এনচাৰ কৰিব পাৰিছে, আপোনালোকৰ স্ক'ৰটো কমেণ্টত জনাওক।
আৰু লগতে যদি কুৱেশ্যনখিনিত কিবা ভুল হয় তেতিয়াহ'লেও সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দেখাব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। সেই কুৱেশ্যনটো হ'ব অসমৰ প্ৰথমখন সত্ৰ কোনে স্থাপন কৰিছিল? অসমৰ ফাৰ্ষ্ট সত্ৰ কোনে স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।